পঢ়াই নহয় এই এজন আকৌ এই ষ্টুডেণ্ট অৰ্থাৎ মহাপুৰুষ আৰু গোটেই গাঁওবুঢ়াৰ নিচিনা পাছফালে সদায় বহে আগত নবহে এজনে পাছ পালে বহে অন্য মনস্ক হৈ থাকে পঢ়ালেও কিবা কিবি চাই থাকে এই কিবা কিবি চাওঁতে চাওঁতে দেখিলে কি দেখিলে নিগনি এটা বেৰৰ এই চুক এটা আছিলে এই চুকটোত সোমাবলৈ যত্ন কৰি আছে মূৰটো সোমালে ডিঙিটো সোমালে এইফালে মেথছ কৰি আছে মেথছখিনি বুজাই আছে চবে বুজাই আছে আমাৰ শিক্ষাগুৰু ছাৰেও আচাৰ্যই দেখাই নাছিলে সেইকাৰণে পাছত পঢ়ে অকণ চুটি চাপৰ তাৰপিছত সি চাই আছে সেইটো পঢ়ুৱাই আছে মেথছৰ অংক এটা তাৰপাছতে সোমাই অকণমান বাকী আছে তেতিয়া দেখা পালে কি চাই আছে চুপৰে মই পঢ়াই আছো ই কি চাই এই গৰু সোমাইছা নাই তাৰমানে মূৰত সোমাইছা নাই তেতিয়া কলে ছাৰ ৰ'ব সোমাইছে অকল নেজডাল বাকী আছে অকল কি আছে বাকী নেজডাল কিহৰ নেজডাল নেজত নেজ আছে নেকি ছাৰৰ মূৰে গৰম হৈ গ'ল কি সোমাইছে মোৰ নেজডাল অংকৰ নেজ আছে নেকি তাৰ পাছতে ক'লে দেখিলে কিহৰ নেজ অকণি নিগনিটোৰ দুই চাত দিব লাগিব তাৰ লাগিব এইটোৱে কথা অৰ্থাৎ আমি এই জীৱনবিলাক সুন্দৰ হয় আৰু আমাৰ এজন ছাত্ৰৰ এইটো কালিও কৈছোঁ তোমালোকক আজিও কওঁ এজন ছাত্ৰৰ এজন মহান শিক্ষাগুৰুৰ এটা কাহিনী আছে ছাত্ৰজন স্কুলত যাওঁতে সিদিনা জন্মদিন আছিলে আৰু জন্মদিনত এটা সি সোণৰ আঙুঠি পিন্ধি গৈছিলে তোমালোকৰ সোণৰ আঙুঠি কাৰোবাৰ আছে নহয় বাকচত থাকে পিন্ধিবলৈ নিদিয়ে কাৰণে হেৰুৱাব বুলি এই সিদিনাখনে এই পিন্ধি গৈছিলে জন্মদিনৰ কাৰণে আৰু পিন্ধি হাতখন বিষাইছে কিবা এটা হ'ল পটককৈ খুলি টেবুলত থলে এই ডেস্কত থোৱাৰ পাছত ক্লাছ কৰি আছে কৈছে ঘপককৈ দেখিছে আঙুঠি গাই আঙুঠিটো নাই ছাৰ বোলে কি হ'ল ছাৰ মোৰ আঙুঠি গাই হৈ গ'ল মোৰ সোণৰ আঙুঠি ইমান দামী সোণৰ আঙুঠি কোনে লৈ গ'ল মই আজি ঘৰত যাব নোৱাৰিম মই আজি কি কৰিম ঠিকনা নাই মই এতিয়া ঘৰত যাব নোৱাৰিমগৈ মোক আজি মায়ে খুব গালি পাৰিব মৰমত দিব পাই বোলে আজি মোৰ জন্মদিন আছিলে সেইকাৰণে মোক পিন্ধাই পিন্ধি আছে ওচৰতে কৈছে হয় মই দেখিছোঁ পিন্ধি আছিলে সি টেবুলত থৈছিলে তেতিয়া কৈছে দৰ্জা লগে লগে শিক্ষকে দৰ্জা বন্ধ কৰি দিলে দৰ্জা বন্ধ কৰি দিয়াৰ পাছত চব চেক কৰিছে তাতে কাপোৰ বান্ধি লৈছে চব কাপোৰ বান্ধি লৈছে আৰু চবৰে পকেট চেক কৰি পটককৈ মাজতে 2 নম্বৰ বেঞ্চখনতে পাই গ'ল চব চেক কৰিছে আকৌ আঙুঠি পোৱাৰ পাছত চেক কৰিছে চবকে চেক কৰিছে কৰাৰ পাছত কৈছে পালো এইটো হয়নে বোলে হয় বাছ আঙুঠিটো ঘূৰাই দিলে আকৌ ক্লাছ কৰিলে এনেকৈ গ'ল এতিয়া এই ল'ৰাটোৱে ভয় খাইছে কালিটো প্ৰাতঃ সভাত কৈ দিলে মই লাজ পাম মানে মই মৰি যাম মই আৰু জীয়াই নাথাকিম ইমান স্কুলৰ গোটেই ল'ৰা ছোৱালীৰ আগত যদি মোক কৈ দিয়ে তেতিয়া মই চুইচাইড কৰি দিম এনেকুৱা অৱস্থালৈকে গ'ল তাৰপিছতে ক্লাছো গ'লে নোলালে কথাটো সি পাছ কৰিলে BA পাছ কৰিলে MA পাছ কৰিলে মাষ্টাৰ ডিগ্ৰী কৰিলে তাৰপিছত ACS পাছ কৰি সেইখন স্কুল ওচৰতে তেওঁ এটা ডাঙৰ DC হ'ল আৰু DCৰ দায়িত্ব ল'লে আৰু DCৰ দায়িত্ব লোৱাৰ পাছত এইখন স্কুলৰ যেতিয়া কিবা এটা ইনগ্ৰেশ্যন কৰিবৰ কাৰণে তাক মাতি আনিলে তেওঁ বিশিষ্ট অতিথি কৰি মাতি আনিলে সেইজন আহিলে সেই আঙুঠি চুৰ কৰা যেতিয়া আহিলে অহাৰ পাছত দেখিলে ছাৰ বহি আছে বুঢ়া বহি আছে দেখিলে আজি কৈ দিব আজ দেখিয়ে ক'ব নোৱাৰা হৈ গ'ল আজি কৈ দিব আৰু সেই ভয়তে কি কৰিম ছাৰ মই আপোনাক অকণমান আছুতীয়াকৈ লগ পাব বিচাৰোঁ গ'ল গৈছে ছাৰ
মই বহুত ডাঙৰ কথা এটা অপৰাধী এইটো মই নজনাকৈ মই এই বস্তু চুৰ কৰিছিলোঁ আপুনি মোক লুকালে আৰু সেইটো আপুনি মোক নকৰে আজি যদি কৈ দিয়ে মোৰ গোটেই চব পানী হৈ যাব আৰু গোটেইবিলাকে মোক ক'ব চুৰ কৰি ইমান ডাঙৰ বিষয় কি হ'ব তুমি আছিলা নেকি ছাৰ আপুনি নাজানে নেকি বোলে নাজানো তুমি ক'লা এতিয়া ছাৰ কেলে আপুনি যে আঙুঠি এটা হেৰাইছিলে আৰু আঙুঠি যে আপুনি বিচাৰি উলিয়াইছিলে বোলে হে মোৰ মৰমৰ প্ৰিয় ছাত্ৰ যে তোমালোকক মই চকুত সকলোকে কাপোৰ বন্ধাই লৈছিলোঁ ময়ো চকুত কাপোৰ বান্ধি লৈছিলোঁ কাৰণ তুমি সেই ক্লাছৰ ষ্টুডেণ্টসকলৰ ওচৰত যাতে চুৰ হৈ নপৰা আৰু ময়ো যাতে তোমাক চুৰ বুলি নেদেখো সেইকাৰণে ময়ো চকুত কাপোৰ বান্ধি লৈছিলোঁ অকল ষ্টুডেণ্টকে চকুত কাপোৰ বন্ধা নাই ময়ো চকুত কাপোৰ বান্ধি লৈছিলোঁ আৰু কাৰণ মোৰ এজন ছাত্ৰ যদি চুৰ ৰূপে মোৰ আগত ধৰা পৰে মোৰ শিক্ষক এটাৰ জীৱনটোৱেই কলংক লাগিব গতিকে এই গোটেইবোৰ ছাত্ৰ মোৰ অত্যন্ত মৰমৰ অত্যন্ত চেনেহৰ কাৰো জীৱন মই চুৰ কাৰো জীৱন ডকাইত কাৰো জীৱন বেয়া হোৱাটো মই কেতিয়াও কামনা লগে লগে শিক্ষকজনৰ চৰণত দীঘলী পৰিছে ছাৰ মোৰ আপুনি অকল গুৰুৱে নহয় শিক্ষাগুৰু নহয় আপুনি ভগৱান আৰু সেই কথাটোৱে প্ৰথম সেইজনে মিটিঙত সেই কথাটোৰ পৰাই আৰম্ভ কৰিছে স্কুলৰ শিক্ষাগুৰু কেনেকৈ ঈশ্বৰ গতিকে এইখিনিকে কৈ তোমালোকৰ জীৱন সুন্দৰ হওক মংগলময় হওক এইখিনিকে কামনা কৰি পুনৰ সমূহ আমাৰ নিকেতনৰ